নমস্কাৰ কলিতা টেকনিকেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক পেন ড্ৰাইভ কেনেকৈ বুটেবল কৰিব লাগে, আপোনাৰ লেপটপ অথবা ডেস্কটপৰ যদি ছফ্টৱেৰ মাৰিব লগা হৈছে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট টাইম আপোনাৰ পেন ড্ৰাইভত উইণ্ডোজ 7 হওক বা উইণ্ডোজ 10 অথবা উইণ্ডোজ 11 যি ছফ্টৱেৰ নহওক আপুনি সেই অপাৰেটিং চিষ্টেমটো ফাৰ্ষ্ট আপুনি বুটেবল কৰি ল'ব লাগিব। যদি বুটেবল কৰি লোৱা নহয় তেতিয়াহ'লে আপুনি সেই পেন ড্ৰাইভটোৰ সহায়ত আপুনি ছফ্টৱেৰটো মাৰিব নোৱাৰে। আজি মই আপোনালোকক পেন ড্ৰাইভত কেনেকৈ অপাৰেটিং চিষ্টেমটো আপুনি বুটেবল কৰিব পাৰি তাক লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ যোনটো পেন ড্ৰাইভত বুটেবল কৰিব সেই পেন ড্ৰাইভটো আপুনি লেপটপত ফাৰ্ষ্ট লগাই লওক। লগাই লোৱাৰ পাছত আপোনালোকে ষ্টাৰ্ট বুটামটোত ক্লিক কৰি CMD লিখি আপুনি চাৰ্চ কৰক। লগে লগে ওপৰত CMD দেখা হ'ব। তাত আপোনালোকে ৰাইট ক্লিক কৰিব লাগিব। ৰান এজ এডমিনিষ্ট্ৰেশ্যন বুটামটোত ক্লিক কৰিব লাগিব। লগে লগে আপোনাৰ কামাণ্ড উইণ্ডোজখন আপোনাৰ এক্টিভ হৈ যাব। তাৰ পাছত আপোনালোকে ডিস্ক পাৰ্ট ফাৰ্ষ্ট আপুনি ডিস্ক পাৰ্ট লিখিব লাগিব। কেপিটেল লেটাৰত আপোনালোকে ডিস্ক পাৰ্ট লিখক। ডিস্ক পাৰ্ট লিখি আপুনি এণ্টাৰ মাৰিব লাগিব। এণ্টাৰ মৰাৰ লগে লগে আপোনাৰ চিষ্টেমৰ ইনফৰমেশ্যনটো দেখাই দিব। তাৰ পাছত আপোনালোকে লিষ্ট ডিস্ক লিখিব লাগিব। এণ্টাৰ মৰাৰ লগে লগে আপোনাৰ কম্পিউটাৰত কেইটা ডিস্ক আছে তাত শ্ব' কৰিব। আপোনাৰ হাৰ্ড ডিস্কটো দেখাব আৰু আপুনি যোনটো পেন ড্ৰাইভ লগাইছে সেই পেন ড্ৰাইভটো দেখাব। ইয়াত আপোনাৰ পেন ড্ৰাইভটো যিহেতু ডিস্ক 1ত আছে গতিকে আপুনি চিলেক্ট ডিস্ক 1 লিখি আপুনি এণ্টাৰ কৰিব লাগিব। তাৰ পাছত আপোনালোকে ক্লিন লিখিব লাগিব। ক্লিন লিখি এণ্টাৰ মাৰিব লাগিব। এণ্টাৰ মৰাৰ পাছত আপোনাৰ যিহেতু পেন ড্ৰাইভটো ফাৰ্ষ্ট আপুনি ক্লিন কৰি ল'ব লাগিব। তাৰ কাৰণে আপোনালোকে ক্ৰিয়েট পাৰ্ট PRI লিখি আপুনি এণ্টাৰ মাৰক। ইয়াৰ পাছত আপোনাৰ পেন ড্ৰাইভটো চিলেক্ট কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে চিলেক্ট পাৰ্ট 1 লিখিব লাগিব। লিখি আপুনি এণ্টাৰ মাৰিব লাগিব। তাৰ পাছত আপোনাৰ পেন ড্ৰাইভটো চিলেক্ট হ'ব। তাৰ পাছত ফৰ্মেট FS ইকুৱেল NT FS স্পেচ দি কুইক লিখিব লাগিব। ইয়াত আপোনাৰ পেন ড্ৰাইভটো ফৰ্মেট মাৰিব লাগিব। এইটো ফৰ্মেট মাৰিবৰ কাৰণে আপোনাৰ কামাণ্ড হয়। সেইটো লিখি পেলাই আপুনি এণ্টাৰ মাৰিব লাগিব। এণ্টাৰ মৰাৰ লগে লগে আপোনাৰ পেন ড্ৰাইভটো ফৰ্মেটিং ল'ব। আপোনাৰ পেন ড্ৰাইভত যিমানখিনি ডাটা আছে ফৰ্মেট হ'ব। ইয়াত দেখাই আছে আপোনাৰ ফাৰ্ষ্ট 0% কমপ্লিট। এইটো 100% কমপ্লিট হ'ব লাগিব। ডিস্ক পাৰ্ট ছাকচেছফুলি ফৰ্মেট। তাৰ পাছত আপোনালোকে যিহেতু আপোনাৰ পেন ড্ৰাইভটো আপোনাৰ ফৰ্মেট হৈ গ'ল, তাৰপিছত আপুনি এক্টিভ কামাণ্ডটো লিখি আপুনি এণ্টাৰ মাৰিব লাগিব। তাৰ পাছত এক্সিট লিখি আপুনি এণ্টাৰ মাৰিব লাগিব। যিহেতু আমাৰ
কমাণ্ডটো আপোনালোকে এক্সিট কৰিব লাগিব। ইয়াৰ পাছত আপোনাৰ পেন ড্ৰাইভটো চিলেক্ট কৰিব লাগিব। পেন ড্ৰাইভটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ তাৰ পাছত আপোনাৰ যোনটো অপাৰেটিং চিষ্টেম আপুনি ৰাখিছে, আপোনাৰ পেন ড্ৰাইভ বেলেগ পেন ড্ৰাইভতে ৰাখিছে বা আপোনাৰ কম্পিউটাৰতে ৰাখিছে, সেই পেন ড্ৰাইভ অপাৰেটিং চিষ্টেমৰ গোটেইখিনি ফাইল আপুনি চিলেক্ট কৰি কপি কৰিব লাগিব। কপি কৰি আপোনাৰ পেন ড্ৰাইভটোত পেষ্ট কৰিব লাগিব। কপি হ'বলৈ মিনিমাম আপোনাৰ 10-15 মিনিট সময় লাগিব। সম্পূৰ্ণ ফাইলটো কপি হ'বলৈ দিয়ক। তাৰ কাৰণে ভিডিঅ'টো অকণমান স্কিপ কৰিব লাগিব। কমপ্লিট হোৱাৰ পাছত আপোনাৰ পেন ড্ৰাইভটো এবাৰ খুলিব। খুলি পেলাই আকৌ আপোনাৰ লেপটপত আকৌ এবাৰ লগাই দিয়ক। আপোনাৰ পেন ড্ৰাইভটো বুটেবল হৈ গৈছে। আপোনাৰ ইয়াত বুটেবলৰ চিম্বলটো দেখা পাব। আপোনাৰ বুটেবল কৰা পেন ড্ৰাইভটো লগাব আৰু এটা নৰ্মেল পেন ড্ৰাইভ লগাব, সম্পূৰ্ণ পৃথক দেখিব। ইয়াত আপোনাৰ ছেটআপ ফাইলটো কমপ্লিট হৈছে। এতিয়া আপুনি এই পেন ড্ৰাইভৰ সহায়তে যিকোনো লেপটপ অথবা ডেস্কটপ আপুনি অপাৰেটিং চিষ্টেমৰ ছফ্টৱেৰটো মাৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলটোৰে প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।